আমি আৰু মিনিমাম 20 days মান পিছত এটা বহুত ধুনীয়া এটা ৰাইডত যাই আছোঁ। কিছুমান আছে চুতীয়া বুলি ক'ব পাৰি, যে মানুহৰ মানে প্ৰব্লেমটো নুবুজি কিনে যি টি কৈ দিয়ে আৰু মুখতে কওক বা কমেণ্টতে কওক বা ইনষ্টা ডিএমতে কওক। এক টাইমত যেতিয়া আমাৰ লোৱাৰ আছামত নিডছ আছিল, মই খাৰা হৈছিলোঁ। নট অনলি মই, আমাৰ গোটেই বঙাইগাঁও ইউটিউবাৰ্ছখিনি খাৰা হৈছিল, যিখিনি সো হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগাৰ বঙাইগাঁও। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ চবে ভালে আছে। চ' গাইজ, ভিডিঅ'ৰ ষ্টাৰ্টিঙতে মই কৈ দিওঁ থেংক ইউ ছ' মাছ। বহুত দিন কি বছৰ ক'ব যায় আৰু বহুত বছৰ পিছত মানে মই নিজৰ চেনেলত 1K ভিউজ দেখা পাইছোঁ। চ' তাৰ কাৰণে বহুত বেছি হেপ্পী মই। যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ, মানে যেতিয়া মই গোপ্ৰ লোৱাৰ পিছত মানে কণ্টিনিউ ষ্টাৰ্ট কৰিছিলোঁ আৰু ব্লগিং কৰা, তো মোৰ এভাৰেজ ভিউ 60, 70, 80, 100ও নগৈছিল, মানে 3টা নাম্বাৰ নাহে। চ' আজি মানে 1K ভিউজ, চ' ভাল লাগি আছে মনটো। চ' এনেকৈ ছাপোৰ্ট কৰি যাওক। যেইকেইটা মই মানে 4-5টা মই ৰেগুলাৰ ভিডিঅ'ত মানে ভাল ভিউজ আহিছে, মিনিমাম 500ৰ ওপৰত চব। চ' এনেকৈ ছাপোৰ্ট কৰি গ'লে ভাল হয়, মোৰ চেনেলটো সোনকালে মনিটাইজ হৈ যাব। চ' এইবিলাক চব বাদ দিয়ক, মানে আজিৰ শ্বেডিউলটো অলপমান মানে হেক্টিক শ্বেডিউল আছে। চ' ফাৰ্ষ্ট মই যাম এতিয়া ITI, তাৰপিছত মই হোপফুলি যোনটো মোৰ গেছ কিট আছে, গেছ কিটটো মই মানে ঠিক কৰি দিম। তাৰপিছত কি হয় কি নহয় চব বস্তু আপোনালোকক ব্লগত দেখাই আছোঁ। এণ্ড গাইজ, মটো ব্লগিং আপোনালোকে ভাল পাই আছে, চ' মটো ব্লগিংটো মই কণ্টিনিউ ৰাখিম। নৰ্মেল ব্লগিঙো মই কণ্টিনিউ ৰাখিম যদি পচিবল হয়। চ' তাৰ আগত এইটো হ'ল আজিৰ ব্ৰেকফাষ্ট, চাহ আৰু এগ ৰ'ল। চ' এইটো বঢ়িয়াকৈ খাই চাই কিনে ওলাই যাওঁ। আপোনালোকে অসমীয়া কওক, আপোনালোকে বেংগলী কওক, আপোনালোকে পাঞ্জাবী কওক, যি কওক নকওক, এই মানে অসমত বা ইণ্ডিয়াত ক'ব গ'লে এই চাহটো মানে মেইন। ৰাতিপুৱা উঠাৰ আগতে চাহ, তাৰপিছত দুপৰীয়া উঠাৰ পিছত চাহ, মানে এনি টাইম মানে চাহটো লাগে, বুজিছে? মানে টোপনি ভাগা নেকি মেচিন বুলি কোৱা যায় আৰু এইটোক। চ' গাইজ, এতিয়া ওলাই আহিলোঁ আৰু গাড়ীটো মানে বহুত বেছি লেতেৰা হৈ আছে, মানে বহুত অতি মাত্ৰা লেতেৰা হৈ আছে। চ' তাৰ কাৰণে ভাবিছোঁ যে ধুম বুলি ভাবিছিলোঁ, কিন্তু একচুৱেলি মোৰ লেট হৈ গ'ল। চ' ITIৰ কামটো মানে বহুত বেছি ইম্পৰ্টেণ্ট হয়, চ' লেট কৰিব নোৱাৰোঁ কাৰণে মই সোনকালে ওলাই আহিলোঁ। চ' ভাবিছোঁ এতিয়া যদি বাই চান্স গেছ কিটটো চেঞ্জ কৰোঁ, তেনেহ'লে কি ঠিক শ্ব'ৰুমতে ধুৱাই দিয়ে, কিন্তু অনলি ছাৰ্ভিচতে শ্ব'ৰুমত ধুৱায়, এনে নোধোৱাব ইমান এটা সৰু এটা কামৰ কাৰণে। নট শ্ব'ৰুম, ছাৰ্ভিচ চেণ্টাৰ। চ' এতিয়া বঢ়িয়াকৈ যাওঁ। ফাৰ্ষ্টটো মই যাম ITI, মানে প্ৰাইভেট ITI, যোনটো মই আগৰ ব্লগত দেখাইছিলোঁ, এটা ব্লগত দেখাইছিলোঁ, মানে সেইটো আমাৰ গভৰ্ণমেণ্ট ITI আছে। চ' এইটোত যাই আছোঁ প্ৰাইভেটত, মানে গভৰ্ণমেণ্টত চান্স পোৱাটো বহুত বেছি হাৰ্ড লাগি আছে মোৰ, বাই চান্স নাপাবও পাৰোঁ। চ' তাৰ কাৰণে ভাবিছোঁ যে বঢ়িয়াকৈ আমাৰ প্ৰাইভেটতে কৰি লওঁ। যদি মানে চান্সটো আছে এতিয়ালৈকে মোৰ লগত, আৰু 2টা চান্স আছে গভৰ্ণমেণ্টতো, কিন্তু ইমান আশা ৰখা নাই আৰু পাম বুলি কিনে। প্ৰাইভেটত ইমান একো ঝামেলাই নাই, ডাইৰেক্ট পইচা পেলাও, এডমিশ্যন হৈ যাব। চ' সেনেকুৱা টাইপৰ কথা আৰু। চ' এতিয়া যাই আছোঁ প্ৰাইভেটত ফৰ্ম ফিল আপ কৰিবলৈ, নট এডমিশ্যন, ফৰ্ম ফিল আপ কৰিব যাই আছোঁ এতিয়া। চ' 2টাতে চান্স মাৰি থাকিম, যোনটোতে পাই যাওঁ সেইটোতে সোমাই যাম। চ' গাইজ, গেছ কিটৰ ইমান একো মানে টেনশ্যন নাই। গেছ কিটেদি না মোৰ মাইলেজ কমিছে না কিবা হৈছে। চ' এনেই মানে কিবা এটা বস্তু যদি ঢিলা হৈ আছে নিজৰ গাড়ীৰ, ত' এইটো টাইট কৰাই যোৱাটো ভাল ন। ত' সেইটো কাৰণে ভাবিছোঁ যে একেবাৰে সেইফালে যে যায়ে আছোঁ, ছাৰ্ভিচ চেণ্টাৰৰ পৰা বঢ়িয়াকৈ গেছ কিটটো লগাই লওঁ। আৰু এনেও একো পইচাৰ ইমান ঝামেলা নাই, 50 টকামান ল'ব, কিবা এটা ল'ব আৰু 50 লয়, 100 লয়, মানে যিয়েদি নহওক এই 300-400 নলয় আৰু, এইটো মই জানো। ত' এতিয়া যাই আছোঁ গেছ কিটটো লগাবৰ কাৰণে। ফাৰ্ষ্টটো ITI যাই আছোঁ, তাৰপিছত মানে গেছ কিটটো লগাম। আৰু ইয়াতে একদিন মানে মোৰ এক্সিডেণ্ট হৈছিল, মানে সৰু এটা এক্সিডেণ্ট, মানে এটা সৰু বাচ্ছা, এটা মাৰুতিৱালাই মানে গাড়ীত লগাই দিছে। মোৰ গাড়ী একদম খাৰা আছিল, মই ৰাস্তাটো ক্ৰছ হ'ম মানে এইফালৰ পৰা আহিছিলোঁ, যোনফালে মই এতিয়া যোনফালৰ পৰা আহিলোঁ মানে সেইফালে যাম। ত' তাৰ কাৰণে মই গাড়ী আহি আছিল কাৰণে ৰাস্তাটো মই ক্ৰছ কৰি আছিলোঁ। ত' সেই টাইমতে মানে এটা গাড়ীৱালা আহি কিনে কি কৰিছে, লাগাই দিছে বে। একো বেছি ক্ষতি হোৱা নাই, বেছি মানে কি ক্ষতি হোৱা নাই একচুৱেলি। এতিয়া বেলেগে যদি হ'ল হয় তাক ক'লে স্ক্ৰেচবোৰ লাগিছে, স্ক্ৰেচ ঠিক কৰাই দে, কিন্তু মই জানো যে এইটো স্ক্ৰেচ মোৰ পৰাই লাগিছে। ত' মই বেকাৰ মানুহৰ পৰা মই কিয় ঠিক কৰাম, হয় নে নহয়? খালি লেগ গাৰ্ডটো, যোনটো লেগ গাৰ্ড থাকে, লেগ গাৰ্ডত মানে স্ক্ৰেচ আহিছে। লেগ গাৰ্ডত স্ক্ৰেচ অহাটো কমন বে, ইমান একো ডাঙৰ ইছ্যু নহয় এইটো। আৰু এইটো ৰেল গেটটো যেতিয়া আহোঁ তেতিয়াই বন্ধ থাকে বাল।
চাওক গাইজ, মোক বহুতে সুধি আছে, মোৰ ফ্ৰেণ্ডছবিলাকে সুধি আছে, তাৰপিছত মোক ইনষ্টাত চবে সুধি আছে, ঠিক আছে, যে আমাৰ অসমত যে বানপানী আহিছে তাতে হেল্প কৰিব যোৱা নাই কিয়? চ' মানে চবকে মই মানে ৰিপ্লাই দিয়া নাই, চ' ভিডিঅ'ৰ মাধ্যমেৰে মই বুজাই দি আছোঁ যে মই কিয় যোৱা নাই। বহুতে মানে ভালকৈ সুধিছে, চ' মই ভালকৈ ৰিপ্লাইটো দি আছোঁ এতিয়া, বাট কিছুমান আছে চুতীয়া বুলি ক'ব পাৰি, যে মানুহৰ মানে প্ৰব্লেমটো নুবুজি কিনে যি টি কৈ দিয়ে আৰু মুখতে কওক বা কমেণ্টতে কওক বা ইনষ্টা ডিএমতে কওক। চ' আছে, মই আপোনালোকক দেখাই দিম বাৰু, আপোনালোকে যদি চাব খোজে। চ' তাহাঁতক মই কৈ আছোঁ যে 3 বছৰ আগতে যেতিয়া মানে ফাৰ্ষ্ট ফ্লাড আহিছিল, মানে যেতিয়া মই মানে হেল্প কৰিব লগা মই কেপেবল হৈছিলোঁ, চ' তেতিয়া 3 বছৰ আগত মানে ফ্লাড আহিছিল আমাৰ লোৱাৰ আছামত, গোৱালপাৰাৰ ফালে। চ' ব্ৰহ্মপুত্ৰৰ নদী মানে পূৰা একদম অভাৰলোড হৈ কিনে পূৰা ফ্লাড হৈ গৈছিল লোৱাৰ আছামত। চ' তেতিয়া নয়ন দাহঁতে মানে আমাৰ এটা গ্ৰুপ এটা আছিল বঙাইগাঁৱৰ ইউটিউবাৰ্ছখিনিৰ, তো চবেই আমি মানে হেল্প কৰিছিলোঁ তাতে। মই আপোনালোকক স্ক্ৰীণত দেখাই দি আছোঁ। চ' এক টাইমত যেতিয়া আমাৰ লোৱাৰ আছামক নিডছ আছিল, মই খাৰা হৈছিলোঁ, নট অনলি মই, আমাৰ গোটেই বঙাইগাঁও ইউটিউবাৰ্ছখিনি খাৰা হৈছিল, যিখিনি আমাৰ ফ্ৰেণ্ড চাৰ্কেলত আছে। চ' আমি ফ্ৰেণ্ড যিমান আছিল চবেই খাৰা হৈছিলোঁ। চ' কিবা যদি কমেণ্টত মোক ক'ব বিচাৰা, কিবা যদি বেয়াকৈ মোক নেগেটিভ কমেণ্ট দিব বিচাৰা, তেনেহ'লে প্লিজ মোৰ আগৰ ভিডিঅ'বিলাকক একবাৰ স্ক্ৰল ডাউন কৰি চাবা, মই আগতে কেনেকুৱা কণ্টেণ্ট বনাইছিলোঁ, কি ব্লগ বনাইছিলোঁ। এইটোৱে হয় কাজিৰঙা ITI বঙাইগাঁও। ইয়াতে আপোনালোকে চাই ল'ব পাৰে, কণ্টেক্ট নম্বৰ চম্বৰ চব আছে। যদি কণ্টেক্ট কৰিব বিচাৰে পাৰে, চাৰিটাই ক'ৰ্ছ আছে, চৰি নট ক'ৰ্ছ, ট্ৰেড। চ' চাৰিটাই ট্ৰেডছ আছে। আৰু মই কৈ আছিলোঁ যে এতিয়া যোনে যোনে মানে ভালকৈ মানে মোক সুধিছিল, তাহাঁতক মই ভালকৈ কৈ আছোঁ যে চোৱা, এই এডমিশ্যনৰ কাৰণে মোৰ বহুত দৌৰা দৌৰি হৈ আছে। কোনো ফিক্স ডেট নাথাকে এডমিশ্যনৰ, মানে ফৰ্ম ফিল আপ বাগেৰা কোনো ফিক্স ডেট নাথাকে। আজি যদি বাই চান্স চাৰ্ভাৰ ডাউন পৰে, তেনেহ'লে এনেকুৱা হ'ব পাৰে যে 2 দিন পিছতো হ'ব পাৰে। চ' মই যদি এতিয়া সেইবিলাকত বিজি থাকোঁ, তেনেহ'লে মানে মই যদি এতিয়া যদি ফাণ্ডিঙত, তাৰপিছত মানে আপাৰ আছামত যোৱাত, সেইবিলাকত যদি মই বিজি থাকোঁ, তেনেহ'লে মই নিজৰ যোনটো মই এতিয়া পঢ়ি আছোঁ বা মই যোনটো মানে কাম কৰিব যাই আছোঁ, সেইটো নহ'ব মানে, বুজিছে? চ' তাৰ কাৰণে মই এতিয়া এইবিলাকত যোৱা নাই, আৰু যিখিনি দিব লগা আছিল, যাক দিব লগা আছিল মই দি দিছিলোঁ। মানে বেছি দিব পৰা নাই, যিখিনি মোৰ অকাত আছিল আৰু। গেছ কিটটো লগাই দিয়া নাই নে? গেছ কিট গেছকিট গেছকিট অঁ, অলপ টাইম লাগিব আপোনাৰ। কিমান টাইম? তুমি আবেলি আহা, ছেকেণ্ড টাইম আহা। আবেলি? হা হা? নাই নাই, মই সেই কৰা নাই, ৰেজিষ্ট্ৰেশ্যন। দেৰি হ'ব। বাট মেইন কেছ এতিয়া হ'ল যে গেছ কিট যোনটো মই এতিয়া লগাব গৈছিলোঁ, এইটো ষ্টকতে নাই। আৰু দামটো সুধিলোঁ 80 টকা লয় বোলে। চ' 10 দিন পিছত আহিব কৈছে। নাম্বাৰটো লৈ লৈছোঁ মই এতিয়া, ভালেই হ'ল নাম্বাৰটো হৈ গ'ল। মানে চাৰ্ভিচ দিবৰ কাৰণে বা কিবা যদি কাম থাকে, তেনেহ'লে আগতে ফোন মাৰি ল'ম। ত' নাম্বাৰটো লৈ ল'লোঁ তাৰে পৰা, আৰু 10 দিন পিছত আহিব কৈছে, অৰ্ডাৰ দি দিছে। ত' আহি কিনে লগাই যাম। মানে আজি 30 তাৰিখ ন, 10 তাৰিখে আহি লগাই যাম। আবে কেলা কি চুতীয়া গেট বে এইটো বে, এনি টাইম বন্ধ থাকে বে। এনেই মানে ইমান গৰমত ৰখি আছোঁ এই ট্ৰেইনটোৰ কাৰণে, আৰু ই কেলা ইও ৰখি গেল বে এইটো। আবে ভাই, ক'ত আহি কিনে ৰখছে, একদম মুখত আহি কিনে ৰখছে বে। জয় জুবিন দা। মানে আজি যি কাম কৰিব আহিছিলোঁ, এটাও নহ'ল। ছাৰ্ভিচ চেণ্টাৰৰো কাম নহ'ল, ITIৰো কাম নহ'ল। মানে একচুৱেলি কাম নহ'ল মানে কি, ফৰ্ম ফিল আপটো কৰি থৈ আহিছোঁ মই। একচুৱেলি ফৰ্ম ফিল আপে মই কৰিব গৈছিলোঁ, কিন্তু তাতে কৈছে যে ফিটাৰৰ মানে জাগা খালী নাই। ইলেক্ট্ৰিচিয়ানৰ আছে 20টা আছে, মানে 20টা আছে। ত' এতিয়া যদি ফিল আপ হৈ যায় সেইটো সোনকালে, তেনেহ'লেতো মানে চান্সটো নাপাম, বেলেগতো চাই থাকিব দিছে। কিন্তু যদি নহয়, তেনেহ'লে ফোন কৰিব বুলি কৈছে। ত' এতিয়া চাওঁ কি হয়। মহাদেৱ কৃপা কৰিবা, যাতে হৈ যাওক। গভৰ্ণমেণ্টত নহ'লেও কমচে কম প্ৰাইভেটত হৈ যাওক। ইমান ৰ'দত মানে ভিডিঅ'ই বনাব মন নাযায় বে। আৰু এইটো ৰাস্তা কি একদম ঠাণ্ডা ৰাস্তা, চাব হা, দেখাম আপোনালোকক।
খতম, এবার পুরা রোদে রোদ। ওই, কি বলছে? যেতিয়া অলপমান স্পিডিং কৰোঁ মানে কেমেৰাত বুজাই নাযায় যে স্পিডিং কৰি আছোঁ। 125 অনাৰ্ছ কেন ৰিলেট ইয়াত। কাৰোবাক যদি মই ফ্লাই বাই দিওঁ এনেকুৱা লাগে যে দৌৰি দৌৰিয়ে মোক ধৰি ল'ব নেকি। কি ক'ব আৰু, যাৰ যাৰ মানে বেছি চিচিৰ গাড়ী আছে তাহাঁতে মানে ফিল নকৰিব, বস্তুটো ৰিলেট কৰিব নোৱাৰিব, কিন্তু যাৰ 125 আছে কমেণ্ট ছেকশ্যনত জনাবচোন হয় নে নহয়। মই এটা ফ্লাই বাই ভিডিঅ' বনাইছিলোঁ নিজৰ, আমি কেলা মানে যেতিয়া ভিডিঅ' কৰিছে ন মই কেনেকৈ মোবাইলেদি, মানে এনেকুৱা লাগিছে যে আপনি এইটোতো মই দৌৰি দৌৰি ধৰি ল'ম বে ভাল। চাব মই দেখাম কিমানলৈকে যায় আৰু এইটো ৰাস্তাত। $64 না $65 গৈছে, কিন্তু কেমেৰাত লাগিব যে 20-30 যাই আছে। চ' গাইছ এতিয়া ঘৰত আহিলোঁ আৰু দুটা কাম কৰিব আছিল। চ' এটা কামটো হৈ গ'ল, এটা কাম নহ'ল, ছাৰ্ভিচ চেণ্টাৰৰ কামটো নহ'ল। চ' একো নাই, অৰ্ডাৰ দি আহিছোঁ। 10 দিনমান পিছত আৰু একবাৰ যাব গৈছে, ফোন নম্বৰ লৈ আহিছোঁ। চ' মানে আপোনালোকৰ লগত মানে অলপমান কথা আছিল যে আমি আৰু মিনিমাম 20 days মান পিছত এটা বহুত ধুনীয়া এটা ৰাইডত যাই আছোঁ। চ' ৰাইডৰ আগত যদি মোৰ 2K ছাবস্ক্ৰাইবাৰ যদি হৈ যায় বা 1.7K 1.8K যদি হৈ যায় ৰাইডৰ আগত মানে, চ' ৰাইডৰ পিছতো বাঢ়িবই, চ' এইটো একদম চিয়'ৰ জানা কথা। বাট ৰাইডৰ আগত যদি 1700 মান হৈ যায় তেনেহ'লে মোৰ ভাবক আগষ্ট বা ছেপ্টেম্বৰতে 2K হোৱাৰ চান্সটো আছে। চ' যিমান পাৰে ইমান শ্বেয়াৰ কৰিব অলপ, যদি আৰু মোৰ কণ্টেণ্ট চাই কিনে ভাল পায় আপোনালোকে, যদি মানে এনজয় কৰে মোৰ কণ্টেণ্টটো বা মানে চাই আৰু বৰিং যদি নাপায়, তেনেহ'লে আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰক যে ইয়াৰ মানে ব্লগবোৰ চা ভাল লাগে, হেন তেন যি পাৰে যেনেকৈ পাৰে, খালি ছাবস্ক্ৰাইবাৰ অলপমান বাঢ়িলে হ'ল। চ' নাজানো কি হয় কি নহয়, ছাবস্ক্ৰাইবাৰৰ পিছফালে মানে মই নাভাগোঁ, বাট তথাপিও যদি ছাবস্ক্ৰাইবাৰ বাঢ়ি থাকে তেনেহ'লে মটিভেট হৈ থাকোঁ। যেনেকৈ এতিয়া ভিডিঅ' মানে মিডিলতে কামৰ কাৰণে অলপমান গেপ হৈ গৈছিল, বাট যেতিয়া মানে ভিউজ অহা আৰম্ভ হ'ল তেনেহ'লে মানে এটা ভিডিঅ'ৰ পৰা নিজে এটা মটিভেশ্যন আহে যে বনা ব্লগ বনা। চ' তাৰ কাৰণে সেইকাৰণে ভিউজ আহি আছিল বঢ়িয়াকৈ। তাৰ কাৰণে আজি এটা নৰ্মেল এটা চিম্পল এটা ভ্লগ বনালোঁ। ইমান বেছি উৎপাত নাই, একো নাই, জাষ্ট কি কাম কৰিছোঁ কি কাম কৰা নাই নিজৰ লাইফৰ। চ' সেইবিলাক দেখালোঁ আপোনালোকৰ লাইফষ্টাইল ব্লগ। চ' আপকামিং ৰাইডৰ কাৰণে ৰেডি থাকক। ৰাইডৰ কাৰণে কাম কৰি আছোঁ এতিয়া, কামৰ কাৰণে ভিডিঅ' অহা নাই ইমান ভালকৈ। চ' অলপমান এডজাষ্ট কৰিব, এনেকুৱা নহয় যে একদম বন্ধ কৰি দিম। চ' মানে যদি অল্টাৰনেটিভ ডেজ নাহেও তেনেহ'লে হয়তো 2 দিন বা 3 দিন পিছত এটা ব্লগ এটা আহিবই। আৰু এনেকুৱা নহয় যে 5-6 মিনিটৰ ব্লগ বনাওঁ, মই যদি বনাওঁ তেনেহ'লে 15-16 মিনিটৰে বনাওঁ, বা 12 মিনিট 13 মিনিট 10 মিনিটৰ বেছিয়ে থাকে। চ' ছাপোৰ্ট কৰক আৰু একদম ফুল চাব, স্কিপ নকৰিব। এইখিনিয়ে লাগে যাতে চেনেলটো বাছ যদি এইটো বছৰত মনিটাইজ হৈ যায় তেনেহ'লে বহুত বেছি ভাল লাগিব। চ' আজিৰ কাৰণে এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক, আৰু বহুত ভাল লাগিছে ছাবস্ক্ৰাইব কৰি বেল আইকনত টানকৈ বজাই দিয়ক। চ' বাই বাই, চি ইউ ইন দ্য নেক্সট ব্লগ।